নাজিৰৰ গেলেকীত উত্তপ্ত পৰিস্থিতি। গেলেকী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ আঠখেল চাহ বাগিচাৰ শ্ৰমিক আৰু আটচাৰ। গেলেকী আৰক্ষী থানাৰ ASI বেদান্ত বুঢ়াগোহাঁইৰ বিৰুদ্ধে চাহ বাগিচাৰ শ্ৰমিকক প্ৰহাৰ কৰা এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি গেলেকী চাহ বাগিচাৰ শ্ৰমিক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত আজি পুৱাৰ পৰা গেলেকী চাহ বাগিচা সম্পূৰ্ণ বন্ধ কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে। উচিত ন্যায় বিচাৰি প্ৰতিবাদ এই চাহ শ্ৰমিকসকলৰ। গেলেকী আৰক্ষী থানাৰ ASI বেদান্ত বুঢ়াগোহাঁইক নিলম্বন কৰাৰ লগতে প্ৰহাৰ কৰা মহিলাগৰাকীক চিকিৎসা তথা ক্ষতিপূৰণৰ দাবী জনাইছে আটচাই। অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। কৰি থাকোঁতে হঠাৎ প্ৰশাসনে আহি কোনো খা খবৰ নিদিয়াকে আচলতে লাঠি চালনা কৰিছে। মই এই ক্ষেত্ৰত আৰক্ষী আমাৰ গেলেকী আৰক্ষী থানা আহি ডাইৰেক্ট লাঠি চাৰ্জ কৰিছে। মই এই ক্ষেত্ৰত আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক মই ধিক্কাৰ দিছোঁ। তেখেতে লাঠি চাৰ্জ কৰাৰ আগত মহিলাগৰাকীবোৰলৈ তেখেতে এবাৰ চাব লাগিছিলে যে এই ক্ষেত্ৰত কি হৈছে নহৈছে। ফাৰ্ষ্ট টাইম এজন আৰক্ষী বিষয়া হিচাপে তেখেতে মানুহক বুজাব লাগিছিলে, কিন্তু এটা লাঠি চাৰ্জ কৰাৰ ক্ষেত্ৰত তেখেতে অধিকাৰ ক'ত পালে? আমি বিচাৰিছো এজন অচিয়ে হওক বা থানাৰ বিষয়াই হওক লাঠি চাৰ্জ কৰাৰ অধিকাৰ তেখেতে ক'ত পালে? কিন্তু ফাৰ্ষ্ট টাইম তেখেতে ক'ব লাগিছিলে যে আপোনালোক আঁতৰি দিয়ক, আমি আহিছো, আমি কি হৈছে আমি মীমাংসা কৰিম। তেখেতে হুট পোচ নকৰাকে আমাৰ ল'ৰাবোৰক আমাৰ মহিলাবোৰক যি নেকি দিন দুপৰত ভাগৰে যুগৰে মানুহখিনি আহি কাম কৰি তেখেতে কিনো হৈছে কি আলোচনা হৈছে এইখিনি নহওক বুলি জাষ্ট ৰৈছিলে। দেখা শুনা নাই মহিলাবোৰক এনেধৰণে মাৰিছে, তাৰ কাপোৰ উঠি গৈছে, তাৰ ভৰিত হাত দুখ পাইছে, বুঢ়া বৃদ্ধ কোনো চিন চান নাই, আনমন্দিয়াকে তেখেতে মাৰি গৈছে। কিন্তু এনে ক্ষেত্ৰত মৰাৰ তেখেতৰ অধিকাৰ নাই। মই কওঁ এজন আৰক্ষী বিষয়া হিচাপে সেইখিনি কৰিব লাগিছিলে। যিটো দেখি পাইছোঁ, যোৱাকালি আমাৰ বাগানৰ চাহ শ্ৰমিক আই মাতৃসকলে কামৰ পৰা ঘৰলৈ উভতি গৈ থকা অৱস্থাত গেলেকী আৰক্ষী থানাৰ বিষয়ববীয়া এই বেদান্ত বৰগোহাঁই বুলি এজন SI আছে। তেখেতে আমাৰ চাহ শ্ৰমিক মহিলাসকলৰ ওপৰত বিনা দুখিত মানে মাৰপিট কৰে। তো মাৰপিট কৰা বিশেষভাৱে আঘাতপ্ৰাপ্ত হয়। তো আমি এটা কথা আমি অসম চৰকাৰক আমি এটা কথা জানিব বিচাৰিছোঁ যে আমাৰ চাহ শ্ৰমিকসকলক মাৰপিট তেখেতলোকে অধিকাৰ ক'ত পালে? যে আমাৰ চাহ শ্ৰমিক মানুহ নহয় বুলি তেখেতলোকে ভাবি আছে নেকি? চাহ শ্ৰমিকসকল কি বুলি ভাবিছে তেখেতলোকে? আমি স্পষ্টভাৱে তেখেতলোকে এই উত্তৰ বিচাৰিছোঁ। আৰু যদি আমাৰ আই মাতৃসকলে দুখে ভাগৰে 8 ঘণ্টা শ্ৰম দান কৰি আহি থকা অৱস্থাত ৰাজপথত তেখেতলোকক কেলে খেদি মাৰপিট কৰিব? সেইখিনি আমি মানে দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি ক্ষোভিত হৈ পেলাই আজি আমি অসম ছাত্ৰ সন্থা আমাৰ SMS আৰু আমি সকলো ৰাইজে আজি আমাৰ গেলেকী চাহ বাগিচাত সকলো শ্ৰমিকে আজি নিজৰ কাম নকৰাকৈ চবে একত্ৰিত হৈ আজি আমি এই ন্যায় বিচাৰি আছোঁ। যাতে আমাৰ এই ন্যায় 24 ঘণ্টাৰ ভিতৰত যদি আমি এই ন্যায় নাপাওঁ, সেই বেদান্ত বৰগোহাঁইক 24 ঘণ্টাৰ ভিতৰত নিলম্বন কৰিব লাগে আৰু তেখেতক ইয়াৰ পৰা মানে ট্ৰেন্সফাৰ কৰিব লাগে। আমি এইটো দাবী আছে। আৰু তেখেতৰ যি আমাৰ ধৰ আই মাতৃসকলক যি মানে দুখ পাইছে, আঘাতপ্ৰাপ্ত হৈছে, তেখেতসকলক সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰিব লাগে আৰু এককালীন সাহায্য তেখেতসকলক প্ৰদান কৰিব লাগে। আমি সেই 4টা দাবীৰ ওপৰত আমি আজি একত্ৰিত হৈ আমি যাতে সেই আন্দোলন আজি গঢ়ি তুলিছোঁ। আৰু দৰকাৰ হ'লে যদি 24 ঘণ্টাৰ ভিতৰত যদি আমি ন্যায় নাপাওঁ, আমাৰ চাহ শ্ৰমিক আই মাতৃসকলে ন্যায় নাপায়, আমাৰ চাহ জনগোষ্ঠী ন্যায় নাপায়, আৰু তেতিয়াহ'লে আমি এই আন্দোলনখন 24 ঘণ্টাৰ ভিতৰত জংগী আন্দোলন গঢ়ি তুলিবলৈ ৰাজপথত আমি ওলাই আহিবলৈ আমি বাধ্য হ'ম। আৰু তেতিয়াহ'লে আমাৰ বহুত গোটেই ৰাইজক আমি নাজিৰা সমষ্টিত যিমান বাগান আছে গোটেই বাগানে আমি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম আৰু থানাও ঘেৰা হ'ব আৰু ৰাজপথো আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ।
বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।